ঘেন্টা খাতিৰ নকৰো মই। ইমান গায়কাৰ কেইটা আছে, জুবিনদাৰ কাৰণে আজিলৈকে এষাৰো মাত দিয়া নাই। ঘেন্টা খাতিৰ নকৰো মই। MLA মন্ত্ৰী ঘেন্টা খাতিৰ নকৰা মানুহ আমি হব লাগিব এই যুগত জিন্দগীত জুবিন গাৰ্গৰ কাৰণে, জুবিনদাৰ কাৰণে। জুবিনদা কৈছিলে যে ঘেন্টা খাতিৰ নকৰো, মন্ত্ৰী MLA সব পাপৰ হে মাত্ৰ। সেইটোৱে হৈ আছে, মন্ত্ৰী MLA সব পাপৰ হে মাত্ৰ। পাপৰ আমি ভাঙি দিবও পাৰো আৰু এনেকৈ থবলৈও পাৰো ভালকে। জুবিনদাৰ কাৰণে ন্যায় দিবলৈ নোৱাৰে নেকি? কুকুৰ কেইটাক ভাত দি থৈ খুৱাই থাকি কি লাভ? আপোনাকে লাত মাৰিব, পাছত ভুকিব, আপোনাকে ভুকিব, MLA মন্ত্ৰীকে ভুকিব ভৌ কৰি। কুকুৰক খুৱাব লাগে কেতিয়া নেকি কুকুৰৰ প্ৰব্লেম প্ৰব্লেম এইটো প্ৰব্লেম এতিয়া অন্যায় কৰিছে, এইটো প্ৰব্লেম নহয় না। সিহঁতৰ 20 বছৰ ওপৰত জেল হব লাগে, ফাঁচি চাচি নহলেও জেল হব লাগে 20 বছৰ। যেনেকুৱা আমেৰিকাত এটা ড্ৰাইভাৰে, আমাৰ ইণ্ডিয়া ড্ৰাইভাৰে এটা পাঞ্জাবৰ, ই ভুলতে এক্সিডেন্ট হৈ গল। এক্সিডেন্ট কৰা নাই, তাক 45 বছৰ জেল হেৰি কৰিব পাৰিলে। আমাৰ অসম চৰকাৰে ইমান ডাঙৰ গায়কাৰ এটাক মাৰি দিলে, তাক বাৰু 15 বছৰৰ জেল হব নোৱাৰে নেকি? কি কথা? সেইটোকেই তো কৈছো, ফাঁচি চাচি মানুহক মাৰিব নালাগে, 20 বছৰ জেল হব লাগে। কিন্তু সেইটো ইমানটোৱে ভাবিছো, আমাক ইমানটোৱে লাগে আৰু একো নালাগে। অসমৰ ইমান গায়কাৰ কেইটা আছে, জুবিনদাৰ কাৰণে আজিলৈকে এষাৰো মাত দিয়া নাই, ভিডিঅ'ত অহা নাই। ক'ত লুকাই আছে? অলপ হলেওতো মাত দিব লাগে, কব লাগে কথা এষাৰ, ন্যায় লাগে, কিবা লাগে। আমাৰ জুবিনদাক কেলে মাৰিলে? আৰে তাৰ পৰাইনো শিকিছে, ইয়েতো মেইন গুৰু। ইমানো দুখ নাই লগা নেকি? জুবিন গাৰ্গৰ পিছত ইমান গায়কাৰ ওলালে ইমান গায়কাৰ, একদম কুকুৰা যেনেকা পোৱালি উলিয়াই যে সেনেকা গায়কাৰ হৈ গল। এতিয়া জুবিনদাৰ কাৰণে, জুবিনদাৰ লিখিয়া পাৰিব গান গাবলে 40,000 গান। বুঢ়া হৈ মৰি হাডি চাডিৰ তলৰ পচি শেষ হৈ যাব, তেতিয়াও নোৱাৰে 40,000 গান গাবলে আৰু 40টা ভাষা গাবলৈ। নোৱাৰে। সেইটো কাৰণে জুবিনদা আমাৰ গুৰুজনাক এটা ভালকে আজিলৈকে ভিডিঅ' এটা নাই দিয়া, নাই দেখা, আজিলৈকে দেখি নাই পোৱা। জুবিনদা নাই হোৱা আগত কিমান ভিডিঅ', এই গায়িকা কুসুম কৈলাশ, মন্টু মণি। এতিয়া ক'ত গ'ল মন্টু মণি, কুসুম কৈলাশ, নীল আকাশ? এষাৰো মাত নাই দিয়া আজিলৈকে। মাতটো দিব পাৰে ন অলপ হলেও? ভূতে ধৰিব নেকি মাত দিলে? দিব লাগে মাত, সেইটো কাৰণে আপোনালোকৰ গুৰু হয়। এই জুবিনদাৰ পৰাই বহুতে কথা শিকিছে, গান শিকিছে আপোনালোকে। সেইজনৰ কাৰণে মনৰ ৰেখা হেৰি কব লাগে।
ন্যায় ন্যায় গোটেই অল অসমৰ মানুহ ন্যায় ন্যায় বুলি ইমান হাৰাশাস্তি হৈছে, তথাপিও চৰকাৰে ন্যায় দিয়া নাই। লেকিন এই নতুন প্ৰজন্মৰ গায়িকাকেইটা অকণমান ক'লেহে হ'ব নেকি। আজিলৈকে কোৱাই নাই, একো এষাৰ ভিডিঅ' নাই দিয়া। ক'ব লাগে 20 বছৰ জেল হ'ব লাগে, 20 বছৰ ওপৰত হ'ব লাগে। ফাঁচি চাচি এইকেইটা নহ'লেও জেল হ'ব লাগে 20 বছৰ। সিমানেই কৈছোঁ আৰু মই আৰু নকওঁ।